ওম শান্তি 22 ফেব্ৰুৱাৰী 2026 অব্যক্ত মুৰলীৰ আধাৰত সেৱা কৰোঁতে ফৰিস্তাবোধৰ অশৰীৰী বোধৰ অনুভৱ কৰাৰ যোগাভ্যাস কৰিম। ওম শান্তি মই ব্ৰাহ্মণ তথা ফৰিস্তা তথা দেৱাত্মা হওঁ। মই সংগম যুগৰ সম্পন্ন স্বৰূপ ফৰিস্তা হওঁ। মই ফৰিস্তাই পুৰণি দুনিয়াৰ সম্বন্ধ, পুৰণি জগতৰ সংস্কাৰ, সংকল্পৰ পৰা উপৰাম হওঁ। কেৱল মোৰ সংস্কাৰ স্বভাৱ আৰু সংহাৰতো উপৰাম নহয়, কিন্তু সকলোৰে সম্বন্ধত আহোঁতেও সকলোৰে স্বভাৱ সংস্কাৰৰ পৰাও মই উপৰাম পাতল অনুভৱ কৰোঁ। মই ফৰিস্তাই ব্ৰহ্মা বাবাৰ সমান সকলোৰে মৰমৰ হওঁ। স্বভাৱ সংস্কাৰ মিলাই সকলোৰে মৰমৰ হওঁ। প্ৰত্যেকৰে অন্তৰৰ পৰা নিগৰে যে এওঁ মোৰ হয়। মই পিতাৰ সমান উদাহৰণ মূৰ্ত হওঁ। পিতাৰ সমান ছেকেণ্ডত অশৰীৰী হোৱাৰ অভ্যাসী হওঁ। মোৰ মাজত ফৰিস্তা হোৱাৰ, কৰ্মাতীত হোৱাৰ লগন আছে। সময় প্ৰমাণ সৰু সৰু বিস্তাৰৰ কথাসমূহ, স্বভাৱ সংস্কাৰৰ কথাসমূহ নিঃশেষ কৰি গৈ আছো। মই কৰ্মেন্দ্ৰিয়সমূহৰ ৰজা হওঁ। মই পিতাৰ ৰজা সন্তান হওঁ, স্বৰাজ্য অধিকাৰী হওঁ। মই লাইটৰ স্বৰূপধাৰী হওঁ। যাৰেই সম্বন্ধত আহোঁ তেওঁৰ মস্তকতো মই আত্মা জ্যোতিৰূপ দেখা পাওঁ। সেৱাৰ লগে লগে অশৰীৰী বোধৰ বায়ুমণ্ডল বনাওঁ, যাৰ বাবে পৰিশ্ৰম কম আৰু প্ৰভাৱ বাৰুকৈয়ে পৰে। সকলোকে শান্তিৰ, আনন্দৰ, সুখৰ, আত্মিক প্ৰেমৰ আৰু কিবা নহয় কিবা প্ৰাপ্তিৰ অনুভৱ নিশ্চয় কৰাওঁ। সকলোকে পিতাৰ অনুভৱ কৰাওঁ। যাৰ সেৱা কৰোঁ তেওঁলোকৰ অন্তৰৰ পৰাও নিৰ্গত হয় মোৰ বাবা, মই বাবাৰ আৰু বাবা মোৰ। মই চলোতে ফুৰোতে ফৰিস্তা স্বৰূপৰ অনুভূতিক বঢ়াই গৈ আছো। দৃষ্টিত আত্মিকতাৰ পোহৰ অনুভৱ কৰোঁ। ছেকেণ্ডত মই ব্যৰ্থ সংকল্প সমাপ্ত কৰি স্বভাৱ সংস্কাৰতো ডাবল লাইট হওঁ। সেৱাৰ ক্ষেত্ৰত যিকোনো কলা বা বিশেষত্বৰ মোৰ মাজত অভিমান নাথাকে। প্ৰতিটো শক্তি বা গুণেই মই বাবাৰ দ্বাৰাই প্ৰাপ্ত কৰিছোঁ। মই ব্ৰহ্মাৰ সমান ফৰিস্তা হওঁতা আত্মা হওঁ। অভিমানৰ বাবে মোৰ ভিতৰত কোনো স্থান নাই। মই অভিমান বা অপমান বা ক্ৰোধৰ পৰা সম্পূৰ্ণ উপৰাম হওঁ।
নিজৰ বিশেষত্বৰ বা অন্য বিশেষত্বৰ সৈতেও মোৰ সূক্ষ্ম ৰূপেৰেও আকৰ্ষণ নাই। মই সদায় অন্তৰেৰে সুখী হওঁ। চেহেৰা সদায় আনন্দিত হৈ থাকে। মই ডাবল লাইট ফৰিষ্টা হওঁ। বহু সময়ৰ স্বৰাজ্য অধিকাৰী হওঁ। ওম শান্তি।